আৰু সেই অভিযোগটোৰ ওপৰত ইতিমধ্যে তদন্ত হৈছে আৰু যদি এনেও তেওঁলোক বৰ্তমান সময়ত বহিষ্কৃত সংগঠনৰ পৰা আৰু আমি প্ৰত্যেক জিলাত আমাৰ মুখ্য সচিব প্ৰাঞ্জিত গগৈ ডাঙৰীয়াই এখন তদন্ত কমিটি বহাইছে আৰু যদি তদন্তত দুখী হয় নিশ্চয়কৈ বিলাসী থানা অসমৰ তেওঁলোক বহিষ্কৃত হৈ থাকিব। এতিয়া আপোনালোকে চান্দা বন্ধ কৰা বুলি কৈছে, কিন্তু আপুনিয়ে কৈছিল যিহেতু টেক্স বুলি। এতিয়া যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে আমি এইটো বন্ধ কৰাটো কৈছো আৰু আমি আগতেও চান্দা সংস্কৃতিটো আমাৰ নাছিলে, এইটো মই এটা ইণ্টাৰভিউত কোৱা কথা। কিন্তু কথাটো হৈছে কি বিলাসী থানাৰ সত্তাটোৰ নামত এটা সংগঠন চলাবলৈ অৰ্থনৈতিকভাৱে অৰ্থ প্ৰয়োজন হয় আৰু আমাৰ শুভাকাংক্ষীয়ে আমাক সেইখিনি অৰ্থ দিয়ে। কিন্তু এতিয়া কথাটো হৈছে কি বিলাসী থানাৰ নামত কোনোবা অবৈধভাৱে ধন সংগ্ৰহ কৰিব সেই কথাটো যুক্তিসংগত নহয়। বিলাসী থানা পেড এখন কোনোবা কম্পিউটাৰটো বনাই ল'ব পাৰে, ষ্টাম্প এটা কোনোবা দোকান এখনতো বনাই ল'ব পাৰে। সেই ষ্টাম্প পেড ব্যৱহাৰ কৰি কোনোবাই আৰু বহুত আমি এতিয়া কমপ্লেইন পাইছো এইবিলাক ওলোৱাৰ পিছত কেঁচু খান্দোতে সাপ ওলোৱাৰ নিচিনা কথা হৈছে। আমি বহুতো কমপ্লেইন পাইছো আৰু সেই কমপ্লেইনবিলাকৰ এগেইনষ্টত আমি আজি সেইকাৰণে এখন প্ৰেছ মিট দিবলগীয়া হৈছে। যদি কোনোবাই আমাৰ নামত পইচা তুলিছে ধন সংগ্ৰহ কৰিছে সেইটো ওচৰত থানা আছে, থানাত অৱগত কৰক, নহলে আমাৰ যদি কোনোবা সৈনিক আছে সৈনিকসকলক অৱগত কৰক। কথা নাই আমাৰ নামত কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তোলাটো হয়, কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তুলিছে, এই খবৰবিলাক আমি দেৰিকে পাইছো আৰু সেইবোৰৰ ওপৰত তদন্ত হ'ব আৰু সেনেকুৱা মানুহক এৰেষ্ট কৰক। আমি আগতেও কৈছো বিকাশ অসমৰ বিৰুদ্ধে পূৰ্বেও বহু অভিযোগ আছে, তেওঁ বিলাসী জীৱন কটাই বা তেওঁ সুনিংলেণ্ডৰ নিচিনা বিলাসী হোটেলত তেওঁ ইন'ভা গাড়ী কিনা কথাও আহিছে। এই কথাসমূহ আপোনালোক আগতে গম পোৱা নাছিল? নহয় চাওক, এতিয়া বিকাশ অসম এতিয়া আইনী আওতাৰ মেৰপেচত আছে, গতিকে আইনৰ দিশটো চাব আৰু তেখেতৰ ওপৰত চাব জুডিচ বিষয় এটাৰ ওপৰত আমি আজি মন্তব্য নাৰাখো। তেখেতে যদি ভুল কৰিছে আইনে তেখেতক শাস্তি দিয়ক, আমাৰ তাত ক'বলগীয়া নাই। বিলাসী থানাই জাতীয় জীৱনৰ হকে আমাৰ খিলঞ্জীয়া ৰাইজৰ হকে থলগিৰি ৰাইজৰ হকে নিৰবিচ্ছিন্নভাৱে এই সংগ্ৰামখন চলাই নিব। আজিৰ তাৰিখত আমি আপোনালোকক এইটো কথাই কৈছো যে বিলাসী থানাৰ যথেষ্ট সংশোধন আহিব আৰু এইটো মাহৰ শেষৰ ফালে যিখন চিন্তন বৈঠক হ'ব তাতে আৰু অধিক শক্তিশালীভাৱে আৰু অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিম। সেইকাৰণে মই ভাবোঁ আপোনালোকে সেই চিন্তন মন্থন বৈঠকখনৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰক। আমাৰো বহু প্ৰতিবেদন আহিবলগীয়া আছে, কেন্দ্ৰীয় সমিতিয়ে জিলাই জিলাই প্ৰতিবেদন আমি পঠাবৰ কাৰণে আহ্বান জনাইছোঁ। কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি গৈছে আৰু প্ৰতিবেদন যেতিয়া আহিব প্ৰতিবেদনসমূহ সম্পূৰ্ণ সাঙুৰি আমি এটা সিদ্ধান্তত উপনীত হ'ম আৰু অসমীয়া ৰাইজে খিলঞ্জীয়া ৰাইজে বিচৰা ধৰণে খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে এই সংগ্ৰামখন আমি আগুৱাই লৈ অলৰেডি বহিষ্কাৰ কৰা হৈছে। তেওঁক আজি 2 মাহ আগতে বহিষ্কাৰ কৰা হৈছে, 2 মাহতকৈ বেছি হৈছে ন, 2 মাহতকৈ বেছি হৈছে। তেখেতে এবাৰ উপিত সংগঠন এটালৈ যাম বুলি কওঁতেই আমি তেখেতক বহিষ্কাৰ কৰা হৈছে আৰু তেতিয়া তেওঁ গ্ৰেপ্তাৰো হৈছে। আৰু তাৰ পিছত যদি সংগঠনৰ নাম ব্যৱহাৰ কৰিছে সেইটো আইনে তদন্ত কৰিব, কিন্তু তেওঁ বিলাসী থানা অসমৰ সদস্য নহয়। স্পষ্টকে কৈছো যে অসমৰ জনগণে বৰ্তমান সময়ত যিটো বিচাৰিছে সেইমতে বিলাসী থানা অসম আগবাঢ়িব আৰু বিলাসী থানাৰ অটল অদম্য স্থিতি আছে, অজেয় স্থিতি আছে। এই স্থিতিটোত আমি আগবাঢ়িম আৰু অনাগত দিনত অসমৰ থলগিৰি ৰাইজৰ সহযোগত বিলাসী থানা অসমৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ আৰু সেই অভিযোগটোৰ ওপৰত ইতিমধ্যে তদন্ত হৈছে আৰু যদি এনেও তেওঁলোক বৰ্তমান সময়ত বহিষ্কৃত সংগঠনৰ পৰা আৰু আমি প্ৰত্যেক জিলাত আমাৰ মুখ্য সচিব প্ৰাঞ্জিত গগৈ ডাঙৰীয়াই এখন তদন্ত কমিটি বহাইছে আৰু যদি তদন্তত দুখী হয় নিশ্চয়কৈ বিলাসী থানা অসমৰ তেওঁলোক বহিষ্কৃত হৈ থাকিব। এতিয়া আপোনালোকে চান্দা বন্ধ কৰা বুলি কৈছে, কিন্তু আপুনিয়ে কৈছিল যিহেতু টেক্স বুলি। এতিয়া যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে আমি এইটো বন্ধ কৰাটো কৈছো আৰু আমি আগতেও চান্দা সংস্কৃতিটো আমাৰ নাছিলে, এইটো মই এটা ইণ্টাৰভিউত কোৱা কথা। কিন্তু কথাটো হৈছে কি বিলাসী থানাৰ সত্তাটোৰ নামত এটা সংগঠন চলাবলৈ অৰ্থনৈতিকভাৱে অৰ্থ প্ৰয়োজন হয় আৰু আমাৰ শুভাকাংক্ষীয়ে আমাক সেইখিনি অৰ্থ দিয়ে। কিন্তু এতিয়া কথাটো হৈছে কি বিলাসী থানাৰ নামত কোনোবা অবৈধভাৱে ধন সংগ্ৰহ কৰিব সেই কথাটো যুক্তিসংগত নহয়। বিলাসী থানা পেড এখন কোনোবা কম্পিউটাৰটো বনাই ল'ব পাৰে, ষ্টাম্প এটা কোনোবা দোকান এখনতো বনাই ল'ব পাৰে। সেই ষ্টাম্প পেড ব্যৱহাৰ কৰি কোনোবাই আৰু বহুত আমি এতিয়া কমপ্লেইন পাইছো এইবিলাক ওলোৱাৰ পিছত কেঁচু খান্দোতে সাপ ওলোৱাৰ নিচিনা কথা হৈছে। আমি বহুতো কমপ্লেইন পাইছো আৰু সেই কমপ্লেইনবিলাকৰ এগেইনষ্টত আমি আজি সেইকাৰণে এখন প্ৰেছ মিট দিবলগীয়া হৈছে। যদি কোনোবাই আমাৰ নামত পইচা তুলিছে ধন সংগ্ৰহ কৰিছে সেইটো ওচৰত থানা আছে, থানাত অৱগত কৰক, নহলে আমাৰ যদি কোনোবা সৈনিক আছে সৈনিকসকলক অৱগত কৰক। কথা নাই আমাৰ নামত কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তোলাটো হয়, কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তুলিছে, এই খবৰবিলাক আমি দেৰিকে পাইছো আৰু
সেইবোৰৰ ওপৰত তদন্ত হ'ব আৰু সেনেকুৱা মানুহক এৰেষ্ট কৰক আমি আগতেও কৈছো। বিকাশ অসমৰ বিৰুদ্ধে পূৰ্বে বহু অভিযোগ আছে। তেওঁ বিলাসী জীৱন কটাই বা তেওঁ সুনিংগ্ৰেণ্ডৰ নিচিনা বিলাসী হোটেলত তেওঁ ইন'ভা গাড়ী কিনাৰ কথাও আহিছে। এই কথাসমূহ আপোনালোক আগতে গম পোৱা নাছিল নেকি? নহয় চাওক, এতিয়া বিকাশ অসম এতিয়া আইনী আওতাৰ মেৰপেচত আছে, গতিকে আইনৰ দিশটো চাব আৰু তেখেতৰ ওপৰত চাব জুডিচ বিষয় এটাৰ ওপৰত আমি আজি মন্তব্য নাৰাখো। তেখেতে যদি ভুল কৰিছে আইনে তেখেতক শাস্তি দিয়ক, আমাৰ তাত ক'বলগীয়া নাই। বীৰ লাচিত থানাই জাতীয় জীৱনৰ হকে আমাৰ খিলঞ্জীয়া ৰাইজৰ হকে থলগিৰি ৰাইজৰ হকে নিৰবিচ্ছিন্নভাৱে এই সংগ্ৰামখন চলাই নিব। আজিৰ তাৰিখত আমি আপোনালোকক এইটো কথাই কৈছো যে বীৰ লাচিত থানাৰ যথেষ্ট সংশোধন আহিব আৰু এইটো মাহৰ শেষৰ ফালে যিখন চিন্তন বৈঠক হ'ব তাতে আৰু অধিক শক্তিশালীভাৱে আৰু অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিম। সেইকাৰণে মই ভাবোঁ আপোনালোকে সেই চিন্তন মন্থন বৈঠকখনৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰক। আমাৰো বহু প্ৰতিবেদন আহিবলগীয়া আছে। কেন্দ্ৰীয় সমিতিয়ে জিলাই জিলাই প্ৰতিবেদন আমি পঠাবৰ কাৰণে আহ্বান জনাইছোঁ। কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি গৈছে আৰু প্ৰতিবেদন যেতিয়া আহিব প্ৰতিবেদনসমূহ সম্পূৰ্ণ সাঙুৰি আমি এটা সিদ্ধান্তত উপনীত হ'ম আৰু অসমীয়া ৰাইজে খিলঞ্জীয়া ৰাইজে বিচৰা ধৰণে খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে এই সংগ্ৰামখন আমি আগুৱাই লৈ যাম। অলৰেডি বহিষ্কাৰ কৰা হৈছে। তেওঁক আজি 2 মাহ আগতে বহিষ্কাৰ কৰা হৈছে। 2 মাহতকৈ বেছি হৈছে ন? 2 মাহতকৈ বেছি হৈছে। তেখেতে এবাৰ উপিত সংগঠন এটালৈ যাম বুলি কওঁতেই আমি তেখেতক বহিষ্কাৰ কৰা হৈছে আৰু তেতিয়া তেওঁ গ্ৰেপ্তাৰো হৈছে। আৰু তাৰপিছত যদি সংগঠনৰ নাম ব্যৱহাৰ কৰিছে সেইটো আইনে তদন্ত কৰিব, কিন্তু তেওঁ বীৰ লাচিত থানা অসমৰ সদস্য নহয়। স্পষ্টকে কৈছো যে অসমৰ জনগণে বৰ্তমান সময়ত যিটো বিচাৰিছে সেইমতে বীৰ লাচিত থানা অসম আগবাঢ়িব আৰু বীৰ লাচিত থানাৰ অটল অদম্য স্থিতি আছে, অজেয় স্থিতি আছে। এই স্থিতিটোত আমি আগবাঢ়িম আৰু অনাগত দিনত অসমৰ থলগিৰি ৰাইজৰ সহযোগত বীৰ লাচিত থানা অসমৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ